हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल टेक ऑफ एमएच। आज समाप्त हल 2026 सनर मेट्रिक परीक्षा एसएस परीक्षा एতিয়াও बाकी আছে কিন্তু বহুত স্টুডেন্টে জানিব বিচাৰি আছে যে 2026 সনৰ মেট্ৰিক আৰু এসএস পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব। তো আজিৰ এই পাৰ্টিকুলাৰ ভিডিঅ'টো তোমালোকে এই বিষয়ে জানিব পাৰিবা। মই প্ৰমাণ সহকাৰে তোমালোকক জনাবলৈ চেষ্টা কৰিম যে 2026 সনৰ মেট্ৰিক আৰু এসএস পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব পাৰে। সবিশেষ এই ভিডিঅ'টোত জানিব পাৰিবা। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এই ভিডিঅ'টো চালেই তোমালোকে ডাইৰেক্ট গম পাই যাবা যে 2026 সনৰ মেট্ৰিক আৰু এসএছৰ ৰিজাল্ট কেতিয়া দিব পাৰে। এই ভিডিঅ'টো চোৱাৰ পাছত আৰু ইউটিউবত ৰিজাল্টৰ সম্বন্ধে আৰু ভিডিঅ' চোৱাৰ তোমাৰ দৰকাৰ নাই, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। স্ক্ৰীনত হয়তো তোমালোকে দেখা পাইছা এখন ৰুটিন। এই ৰুটিনখন হ'ল 2025 সনৰ মেট্ৰিক পৰীক্ষাৰ আৰু ৰুটিনখনত তোমালোকে হয়তো দেখা পাইছা 2025 সনৰ মেট্ৰিক পৰীক্ষা সমাপ্ত হৈছিল মাৰ্চ মাহৰ 3 তাৰিখে। ইয়াত হয়তো তোমালোকে লাষ্টত দেখা পাইছা যে মাৰ্চ 3rd 2025 মানডে আছিল ইলেক্টিভ পৰীক্ষাসমূহ আছিল 2025 সনত। তাৰ মানে মাৰ্চ মাহৰ 3 তাৰিখে 2025 সনৰ মেট্ৰিক পৰীক্ষা সমাপ্ত হৈছিল আৰু ৰিজাল্ট ঘোষণা কৰিছিল। স্ক্ৰীনত হয়তো তোমালোকে আৰু দেখা পাইছা যে এপ্ৰিল মাহৰ 11 তাৰিখে দিনৰ 10:30 বজাত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিছিল। মাৰ্চ মাহৰ 3 তাৰিখে পৰীক্ষা শেষ হৈছিল আৰু ৰিজাল্ট ঘোষণা কৰিছিল এপ্ৰিল মাহৰ 11 তাৰিখে 2025 সনত। সৰ্বমুঠ ইয়াত 39 দিন সময় লাগিছে মেট্ৰিকৰ ৰিজাল্টটো প্ৰস্তুত কৰাত। তোমালোকে হয়তো স্ক্ৰীনত দেখা পাইছা যে 3 তাৰিখে শেষ হোৱা পৰীক্ষাৰ ৰিজাল্ট এপ্ৰিল মাহৰ 11 তাৰিখে ঘোষণা কৰিছিল ৰিজাল্ট। সৰ্বমুঠ মাজত 39 দিন সময় লাগিছে ছেবা বোৰ্ডৰ এই ৰিজাল্টটো প্ৰস্তুত কৰাত। ইয়াৰ মেইন কাৰণ হ'ল মেট্ৰিকৰ ৰিজাল্টটো অলপ আগতীয়াকৈ প্ৰস্তুত কৰিব পাৰিছে 2025 চনত। ইয়াৰ মেইন কাৰণটো আছিল যে তোমালোকৰ যিহেতু 50% MCQ টাইপৰ কুৱেশ্যন থাকে, গতিকে বোৰ্ডে বহি চোৱাত অলপ সময় তেওঁলোকৰ কম লাগে, বোৰ্ডৰ সময় খুব কম লাগে। সেইকাৰণে 39 দিন সময়তে তোমালোকৰ ৰিজাল্ট দি দিব পাৰিছিল 2025 চনত মেট্ৰিকৰ ৰিজাল্ট দি দিব পাৰিছিল। কিন্তু প্ৰিভিয়াছ ইয়াৰবোৰত আৰু অলপ সময় বেছি লাগিছিল, কিন্তু 2025 চনত মাত্ৰ 39 দিন সময় লাগিছিল আৰু 2026 চনতো অলপ কম সময়ৰ ভিতৰতে তোমালোকক ৰিজাল্ট দিব। ইয়াৰ মেইন কাৰণ হ'ল যিহেতু MCQ এইবাৰো আছে, গতিকে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট তোমালোকে ধাৰণা কৰিব পাৰা যে এপ্ৰিল মাহৰ 10 পৰা 15 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্ট ঘোষণা হৈ যাব। যিহেতু যোৱাবাৰ 39 দিন সময় লাগিছিল, এইবাৰো 39 বা 40 দিন সময়ৰ ভিতৰতে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো তেওঁলোকে প্ৰস্তুত কৰিব পাৰিব আৰু এপ্ৰিল মাহৰ 10 পৰা 15 তাৰিখৰ ভিতৰতে তোমালোকৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো পাই যাবা। আৰু 2026 চনত এসএছৰ ৰিজাল্ট ঘোষণা কৰিছিল এপ্ৰিল মাহৰ 30 তাৰিখে। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিছিল 11 তাৰিখে এপ্ৰিলৰ আৰু এসএছৰ ৰিজাল্ট ঘোষণা কৰিছিল 30 তাৰিখে। প্ৰায় ইয়াত 19 দিন সময় তেওঁলোকৰ মানে বেছি লাগিছে এসএছৰ পৰীক্ষাৰ ক্ষেত্ৰত। যিহেতু এসএছৰ MCQ টাইপৰ কুৱেশ্যন নাই, গতিকে বহি যিহেতু চাব লাগে, গতিকে অলপ সময় তেওঁলোকে বেছি লৈছে। সেইকাৰণে 19 দিন বা 20 দিনমান সময় লাগিছে। এইবাৰো তোমালোকৰ এই এপ্ৰিল মাহৰ শেষতেই তোমালোকে এসএছৰ ৰিজাল্ট পাব পাৰা বা মে মাহৰ প্ৰথম সপ্তাহতে তোমালোকে এসএছৰ ৰিজাল্টটো পাই যাবা। তো মই আশা কৰিছোঁ তোমালোকে কথাখিনি ধুনীয়াকৈ গম পাইছা। মই তোমালোকক ডাইৰেক্ট দেখুৱাই দিছোঁ যে 25 চনত কেতিয়া ৰিজাল্ট দিছিল বা 26 চনত কেতিয়া ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পৰা তোমালোকে এটা ধাৰণা কৰিব পাৰিছা, যিহেতু মই আগৰ ডাটাবোৰ তোমালোকক দেখুৱাই দিছোঁ। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। বহুতেই যিহেতু জানিব বিচাৰিছিলা, তোমালোকে মেট্ৰিকৰ ৰিজাল্ট এপ্ৰিল মাহৰ 10 পৰা 15 তাৰিখৰ ভিতৰত পাই যাবা আৰু এসএছৰ ৰিজাল্টটো অলপ লেট হ'ব পাৰে। তোমালোকে এপ্ৰিল মাহৰ শেষত নহ'লে মে মাহৰ প্ৰথম সপ্তাহতেই এসএছৰ ৰিজাল্টটো তোমালোকে পাই যাবা। মই আশা কৰিছোঁ তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু সকলোৱে এই কথাখিনি জানিব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ কাৰণে বহুখিনি ইম্পৰ্টেণ্ট ভিডিঅ' এইটো চেনেলত আৰু আহিব, যাৰ বাবে তোমালোকৰ এই চেনেলটো দৰকাৰ হ'ব। চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চাই থাকিব তোমালোকৰ আপোন চেনেল টেক অফ এমএচ।